নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলৰ সকলোকে পুনৰ নতুন এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছো আপোনালোকৰ মাজলৈ আজি ভিডিঅ'টো হ'ব CUET PG পোষ্ট গ্ৰেজুৱেটৰ হিষ্ট্ৰী সিলেবাছৰ ওপৰত কিছুমানে মোলৈ ফোন কৰি আছিল মই হিষ্ট্ৰী ডিপাৰ্টমেণ্টৰ হওঁ এটো কাৰণে কিছুমানে ফোন কৰি আছিল সিলেবাছৰ ওপৰত এটা ভিডিঅ' বনাবলৈ এটো কাৰণে মই আজি এই ভিডিঅ'টো বনাই দিছো সকলোৰে বাবে হেল্পফুল হ'ব বুলি মই ভাবো কিছুমানে সিলেবাছটো পোৱা নাই কিছুমানে পাইছে আৰু সিলেবাছটো নোপোৱা সকলৰ বাবে মই ভিডিঅ'টো বনাইছো ভিডিঅ'টো শেষলৈকে চাব আৰু এটা কথা কওঁ CUET আপোনালোকৰ নেশ্যনেল লেভেলৰ ইউনিভাৰ্চিটিৰ কাৰণে এন্ট্ৰেন্স যিহেতু আপোনালোকে তাত বেছিকৈ ফোকাস দিয়ক ভালকৈ পঢ়ক নেশ্যনেল লেভেলৰ ইউনিভাৰ্চিটিত যাওক তেতিয়া ভাল লাগিব আৰু সিট পোৱাৰ ক্ষেত্ৰত সিলেবাছটো ফলো কৰিবই লাগিব সিলেবাছটো ফলো কৰি ভিতৰলৈ আপোনালোকে সোমাই যাব লাগিব ভিতৰলৈ সোমাই গ'লে আপোনালোকৰ গতিকে সিলেবাছটো ভিতৰলৈ সোমাই গ'লে আপুনি নিশ্চয় সিট পাব সেইটো কোনো সন্দেহ নাই আপুনি ভালকৈ কষ্ট কৰক এইকেইদিন যেহেতু গোটেই সেমিষ্টাৰ পৰীক্ষা শেষ ডিগ্ৰী খতম গতিকে আপোনালোকে সিলেবাছটো ভালকৈ চাওক মই এতিয়া আপোনালোকক সিলেবাছটো দেখাব বিচাৰিছো সিলেবাছটো শেষলৈকে আপোনালোকে চাই থাকিব মন দি আৰু যোনসকলে সিলেবাছটো পোৱা নাই এই ভিডিঅ'টো শ্বেয়াৰ কৰিব তেওঁলোকে সিলেবাছটো খুচৰি কৰিব নালাগে যাতে ভিডিঅ'টো চাই তেওঁলোকে ভালকৈ বুজি লয় আৰু বুজি লৈ পেলাই তেওঁলোকে সেই সিলেবাছটো ফলো কৰে আৰু সিলেবাছটো অন্য নহয় আপোনালোকে পঢ়ি থকা বিষয়বোৰৰ ওপৰতে মই অলপ চাইছো আপোনালোকক দেখাই দিছো বাৰু শেষলৈকে চাই থাকক এইটোৱে হৈছে আপোনালোকৰ সিলেবাছ CUET আৰু হিষ্ট্ৰী সিলেবাছ কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্ট যেটো NTA দ্বাৰা প্ৰকাশিত নেশ্যনেল টেষ্টিং এজেন্সি ওপৰত লিখা আছে সিলেবাছ ফৰ হিষ্ট্ৰী PGQP11 এটো হিষ্ট্ৰী কোড ইয়াত আপোনালোকক মই একাদিক্ৰমে দেখাই যাম আৰু আপোনালোকে শুনি যাব Ancient History of India 1000 BC to 1206 AD লৈকে আপোনালোকে চাব লাগিব ইয়াৰ ভিতৰত আপোনালোকৰ টপিক বিলাক সোমাই পৰিব Stone Age Paleolithic Mesolithic and Neolithic Age এখিনি সোমাই পৰিব তাৰ পিছত আছে Chalcolithic Age Indus Valley Civilization and Aryan Vedic Age তাৰ পিছত আছে State Formation in Ancient India তাৰ পিছত আছে Rise of Ancient Indian Empire খিনি নাম আছে ইয়াত Haryanak Shishung Ananda Dynasty Age of Religion Buddhism and Jainism তাৰপিছত আছে Mauryan Age Social Political Culture তাৰপিছত আছে Post Mauryan Period Indo-Greeks Shakas Kushanas Western Kshatriyas Early তাৰপিছত আছে Early Stage and Society in South India তাৰপিছত আছে Administration Economy Art and Architecture তাৰপিছত Guptas Bhakatakas and Vardhanas Administration Society Culture তাৰপিছত আছে Regional States during Gupta era the Kadambas Pallavas Chalukyas of Badami Polity তাৰপিছত আছে Polity and Administration Literature Growth of Vaishnava and Shiva religion তাৰপিছত Palas Senas Rashtrakutas Paramaras Politics and Administration তাৰপিছত এতিয়া হে গ'ল next আছে early medieval India ইয়াৰ পৰা 750 AD to 1206 লৈকে আপোনালোকে চাব লাগিব ইয়াত আছে ইয়াত টপিক বিলাক আপোনালোকে শুনিব major political development in northern India the rise of Rajput the Cholas administration village economy and society Indian feudalism agrarian economies and urban settlements trade and commerce এখিনি আপোনালোকে কিতাপত পাই আছে আপোনালোকে চাব গুটেখিনি পাই আছে চাব আৰু যোনখিনি আপোনালোকে পোৱা নাই সেইখিনি আপোনালোকে নেটত সাৰ্চ কৰি পঢ়িব ভাল ওয়েবসাইট আছে তাৰ পিছত লাষ্টটো আছে medieval history of India টাইম পিৰিয়ডটো যদি কথা কওঁ 1206 ৰ পৰা 1700 AD লৈকে আছে ইয়াৰ টপিক বিলাক মই পঢ়ি শুনাইছো ফালৰ পৰা establishment of Delhi Sultanate rule Mamluk Khilji and Tughlaq dynasty administration of Delhi Sultanate military reforms Ikta system to important আপোনালোকে চাব হেতু আপোনালোকে পাইছে পৰীক্ষাটো আহি থাকে art and architecture Vijayanagaras and Bahamani kingdom rise social economics and administration Bhakti movement Sufi movement culture Persian literature establishment of Mughal empire administration society political and literature expansion Mughal empires Baburs and Aurangzeb rise Shah dynasty decline of Mughal empire এখিনি আছিল history syllabus CUET আৰু আছে এটা থাকি গল সৰি তলত আছে হেতু মই দেখা আছো আপোনালোকক হেতু আপোনালোকৰ আছে মডাৰ্ন হিষ্ট্ৰী অফ ইণ্ডিয়া 1707 ৰ পৰা 1947 লৈকে ইয়াত আছে মডাৰ্ন হিষ্টৰিওগ্ৰাফি
তাৰপিছত colonialism in India, British Raj and British expansion in India, imperialism, social and culture, development structure of British administration, all X. তাৰপিছত আছে economics impacts in British period, settlements, industrialization, social and religious reform movements, Ram Mohan Rai, Swami Dayanand, জ্যোতিবা ফুলে, এইখিনি ব্যক্তিৰ বিষয়ে আপোনালোকে পঢ়িছে, হয়তো ময়ো পঢ়িছোঁ কাৰণ গম পাওঁ, ডিগ্ৰীতে আছে, আপোনালোকে চাব। তাৰপিছত আছে নেশ্যনেল মুভমেণ্টছ ইন ইণ্ডিয়া, এইখিনি ৰিচেণ্ট আপোনালোকে পাই আহিছে। মাছ মুভমেণ্টছ এণ্ড ব্ৰিটিছ ৰুল, এইটো পাই আহিছে। ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ সামিট, গান্ধীয়ান মুভমেণ্ট, কনষ্টিটিউশ্যন, ডেভেলপমেণ্ট, ষ্ট্ৰাগল ফৰ ফ্ৰীডম, আপোনালোকে এইখিনি চাব। তাৰপিছত ইউৰোপিয়ান হিষ্ট্ৰী, ফ্ৰেঞ্চ, ইংলেণ্ড, আমেৰিকান এণ্ড ৰাছিয়ান ৰেভলিউশ্যন, ৱৰ্ল্ড ৱাৰ ফাৰ্ষ্ট এণ্ড ছেকেণ্ড, এইখিনি আপোনালোকে চাব। ৱৰ্ল্ড ৱাৰ ফাৰ্ষ্ট এণ্ড ছেকেণ্ডটোৰ বিষয়ে ভালকৈ পঢ়িব আৰু এইখিনি বিষয়ে পঢ়িব। এইখিনি আছিল হিষ্ট্ৰী চিলেবাছ CUET। আপোনালোকে ভিডিঅ'টো যদিহে ভাল পালে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিব, আৰু যোনসকলে ভিডিঅ'টো নতুনকৈ চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল। আৰু যোনসকলে নাজানে তেওঁলোকলৈ চিলেবাছটো আপোনালোকে ফৰৱাৰ্ড কৰিব, তেতিয়া তেওঁলোক উপকৃত হ'ব, যিহেতু প্ৰিপেৰেশ্যন চলাব, এই ছেমিষ্টাৰ পৰীক্ষা শেষ হ'ল, গতিকে তেওঁলোকো উপকৃত হ'ব বুলি আশা থাকিল। তেওঁলোকলৈ ফৰৱাৰ্ড কৰিব ভিডিঅ'টো, তেতিয়া তেওঁলোকো উপকাৰ হ'ব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ। কেনেকুৱা পালে জনাব।